Welcome back to Gyan Sagar Solution. Good morning everyone. আমি আজি আলোচনা কৰিম জ্ঞান সাগৰ সলিউশনত ইংৰাজীৰ গ্ৰামাৰৰ বিশেষ কেইটামান টিপস অৰ্থাৎ তোমালোকৰ অতি প্ৰয়োজনীয় গ্ৰামাৰ আমি আহাচোন আলোচনা কৰো এই বিষয়ে। আজি আমাৰ আলোচনাৰ মূল বিষয়বস্তুটো হৈছে চেপ্টাৰ 5 ডিটাৰমিনাৰ্স নিৰ্দেশক শব্দ ডিটাৰমিনাৰ বুলি আমি কওঁ। ইন্ট্ৰোডাকশন পার্ট 2 আমি প্রথমে জানিম ডিটারমিনার্স মানে কি বা ডিটারমাইনার্স মানে কি। A determiner is a word placed before a noun to qualify or determine it. So অসমীয়াত কি কব ডিটারমিনার বুলিলে আমি এনে কিছুমান ইংৰাজীৰ শব্দ বুজাম যি নাউনক কোয়ালিফাই বিশেষিত কৰে। এতিয়া উদাহৰণ আমি চালে নিশ্চয় ইয়াৰ প্ৰকৃত অৰ্থ জানি পাম। যেনে দিস ইজ এ ডগ, এইটো এটা কুকুৰ। দি ডগ ইজ এ ফেইথফুল এনিমেল, আৰু কুকুৰ হৈছে বিশ্বস্ত প্ৰাণী। দিস ইজ মাই ডগ, এইটো কাৰ কুকুৰ? মোৰ কুকুৰ। That horse is black, ঘোঁৰাটো কেনেকুৱা? কলা। গতিকে ইয়াৰ পৰা আমি কিছুমান ডিটাৰমিনাৰ্সৰ বৈশিষ্ট্য কি ফিচাৰ্স অফ ডিটাৰমিনাৰ্স উলিয়াব পাৰিম। কি কি হ'ব? A determiner always comes before a noun. Number 2, sometimes a determiner itself replaces a noun. Okay. Number 3, though they qualify nouns but they are not adjectives because they function differently. গতিকে ইয়াৰ প্ৰথম বৈশিষ্ট্যবিলাক আমি যিবিলাক উল্লেখ কৰিছো অসমীয়াত কি বুলি কম? ডিটাৰমিনাৰ সদায় ক'ত বহে? নাউনৰ আগত বহে। 2 নম্বৰ, কেতিয়াবা ডিটাৰমিনাৰে কি কৰে? নাউনক সলনিও কৰে। যেনে which book will you take? I will take that. ঠিক তেনেকে নাউন কোৱালিফাই কৰিলেও ডিটাৰমিনাৰক এডজেক্টিভ বুলিব নোৱাৰি। কিয় নোৱাৰি? কাৰণটো কৈছো শুনা। এডজেক্টিভৰ দৰে ই সঠিক কাম নকৰে। The commonly used determinants, আমি কোনবিলাক ডিটাৰমিনাৰ্স সাধাৰণতে প্ৰচলিত বা সঘনাই ব্যৱহাৰ কৰো সেই সম্পৰ্কে এটা আমি আউটলুক তোমালোকক দিছো। ইংলিছ A and D, this, that, those, another, every, each, either, neither, one, two, little, much, few, many, several, my, your, his, her, their, each, John's, Mary's, no, all, some, any, etc. এইবিলাক হৈছে ডিটাৰমিনাৰ্স যিবিলাক আমি ব্যৱহাৰ কৰো। গতিকে লগতে এইবিলাক A and D, this, that, those, another, every আমি ক'লোৱে। any, if, some, many, several, few, a few, d few, এইবিলাক হ'ল ডিটাৰমিনাৰ্সৰ ভাগ। এতিয়া ডিটাৰমিনাৰ কেনেকুৱা ধৰণৰ থাকিব পাৰে আমি এতিয়া এবাৰ চাম আহাচোন। 1 নম্বৰ যেটো আছে ডিটাৰমিনাৰ হেতু হৈছে আৰ্টিকল and article like determiners, প্ৰবন্ধ আৰু প্ৰবন্ধ সদৃশ ডিটাৰমিনাৰ্স। কেনেকুৱা? ইংলিছত A and D, আমি জানো এইটো আৰ্টিকল। this, that, etc. গতিকে A and D, this আৰু that এইবিলাক এক প্ৰকাৰ ডিটাৰমিনাৰ্স। 2 নম্বৰ টাইপটো হৈছে কোয়ান্টিটেটিভ ডিটাৰমিনাৰ্স, পৰিমাণসূচক, পৰিমাণ বুজায়, সংখ্যা বুজাব। যেনে
much, many, few, little, 5, 3, half, 1, 2 এইবিলাক কি quantitative determiners 3 নম্বৰটো কি আছে possessive অধিকাৰ সূচক যেনে এটো মোৰ ভাগৰ মাই এটো তাৰ ভাগৰ হিজ এটো তোমাৰ your এটো তাই হার দেয়াৰ হিহঁতৰ এনেকুৱা ধৰণৰ যিবিলাক শব্দ আছে এটো কব possessive determiners আর পিছত এটা determiners আছে ordinals ক্ৰমসূচক যিবিলাক আমি ইংৰাজীত কব পাৰো first second last etc এইবিলাক হল ক্ৰমসূচক determiners অৰ্থাৎ ordinals determiners গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি ডিটাৰমিনাৰ্ছৰ বিষয়ে পঢ়িলো আৰু বহু কথা জানিলো এতিয়া চাও আহাচোন আমি এতিয়া হেকত যে ইংলিছত ডিটাৰমিনাৰ্ছ আৰ essential words in English grammar they come before nouns give clarity and sometimes কি কৰে even replaces nouns গতিকে গ্ৰামাৰত কি হয় ডিটাৰমিনাৰ বিলাক অতি গুৰুত্বপূৰ্ণ এইবিলাকে সদায় নাউনৰ আগতেই বহে নাউনক স্পষ্ট কৰে আৰু কেতিয়াবা নাউনক সলনিও কৰিব পাৰে গতিকে আজি আমাৰ অতি সহজে আমাৰ ইংৰাজী গ্ৰামাৰৰ এটি অতি গুৰুত্বপূৰ্ণ বিষয় ডিটাৰমিনাৰ্ছৰ বিষয়ে তোমালোকৰ ওচৰত আলোচনা কৰিলো এই ডিটাৰমিনাৰ্ছ বিলাকৰ ব্যৱহাৰ কি আৰ্টিকল মানে কি a and d ইহঁতৰ ক'ত ক'ত ব্যৱহাৰ হয় few a few d few little a little d little ক'ত ব্যৱহাৰ হয় much many more এইবিলাক ক'ত ব্যৱহাৰ হয় গতিকে এনেকুৱা ধৰণৰ আমাৰ যিটো প্ৰিলিমিনাৰী আমাৰ জ্ঞান গ্ৰামাৰ থাকিব লাগে এখিনি জানিবলৈ হলে তোমালোকে কি কৰিব লাগিব yes জ্ঞান সাগৰ সলিউশন চাব লাগিব যদি তোমালোকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিবা আৰু মোৰ এটা পেজ আছে ফেসবুক পংকজ বৰা তোমালোকে ফলো কৰিবা গতিকে পুনৰ আমি এটা নতুন ভিডিও লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজি লৈ আহিছো থ্যাংক ইউ